Hello everyone. তোমালোকক স্বাগতম জনাইছো মোৰ এই ইউটিউব চেনেলটোলৈ তোমালোকক আজি মই এই ভিডিঅ'টোৰ মাধ্যমেদি আজি হৈ যোৱা তোমালোকৰ যোৰহাট ডিস্ট্ৰিক্টৰ এডুকেশ্যন পেপাৰৰ মই ইয়াত তোমালোকৰ এমচিকিউ খিনি সলভ কৰি দিবলৈ লৈছো তোমালোকে কাৰ কিমানটা হৈছে তোমালোকে চেক কৰি ল'ব পাৰিবা আৰু যদি দুই এটা মোৰ কবাত মিস্টেক হৈ যায় তোমালোকে মোক কমেন্টত জনাই দিবলৈ নাপাহৰিবা আহা এতিয়া আমি পেপাৰখন আলোচনা কৰো তোমালোকে যেহেতু জানাই যে এমচিকিউ 50টা আহে বাকি তোমাৰ থিওৰি 50 নম্বৰ টোটাল নাম্বাৰ 100 আহে এতিয়া আমি প্ৰথমতে আৰম্ভ কৰিম প্ৰথমতে চোৱা 1 নম্বৰ কোৱেশ্চনটো অপচন হ'ব বি তোমালোকৰ 2 নম্বৰ কোৱেশ্চনটো অপচন হ'ব বি তাৰপিছত 3 নম্বৰ কোৱেশ্চনটো অপচন হ'ব তোমালোকৰ এ তাৰপিছত তোমালোকে 4 নম্বৰ কোৱেশ্চনটো অপচন হ'ব ডি 5 নম্বৰ কোৱেশ্চনটো অপচন হ'ব বি 6 নম্বৰ কোৱেশ্চনটো অপচন হ'ব বি 7 নম্বৰ কোৱেশ্চনটো অপচন হ'ব তোমালোকৰ সি দে নেক্সট তোমালোকে চোৱা 8 নম্বৰ কোৱেশ্চনটো অপচন হ'ব তোমালোকৰ এ তাৰপিছত 9 নম্বৰ কোৱেশ্চনটো অপচন হ'ব বি 10 নম্বৰ কোৱেশ্চনটো অপচন হ'ব বি 11 নম্বৰ কোৱেশ্চনটো অপচন হ'ব বি 12 নম্বৰ কোৱেশ্চনটো অপচন হ'ব বি আৰু 13 টো হ'ব সি তাৰপিছত তোমালোকৰ 14 টো হ'ব তোমালোকৰ এ আৰু 15 টো হ'ব বি দে নেক্সট চোৱা নেক্সট আমাৰ 16 টো হ'ব তোমালোকৰ ডি হ'ব তাৰপিছত ইউজিচি তোমালোকৰ এ হ'ব তাৰপিছত মানে 18 নম্বৰটো হ'ব এ তাৰপিছত 19 টো হ'ব তোমালোকৰ এ 22 হ'ব তোমালোকৰ গ্ৰীক শব্দ হ'ব এটো তোমালোকৰ এসচিআৰটি হ'ব 1985 তাৰপিছত নেক্সট তোমালোকৰ 22 নম্বৰ কোৱেশ্চনটো হ'ব এ তাৰ পিছত তোমালোকৰ 23 হ'ব অপচন বি তাৰপিছত 24 হ'ব অপচন এ 25 হ'ব অপচন ডি তাৰপিছত 26 হ'ব তোমালোকৰ ডি হ'ব তাৰপিছত 27 হ'ব তোমালোকৰ সি 28 হ'ব বি তাৰপিছত 29 হ'ব তোমালোকৰ বি হ'ব তাৰপিছত তোমালোকৰ 30 হ'ব তোমালোকৰ অপচন সি তাৰপিছত 31 হ'ব তোমালোকৰ বি তাৰপিছত 32 হ'ব তোমালোকৰ এ 33 হ'ব তোমালোকৰ সি 34 হ'ব ডি তাৰপিছত 35 হ'ব তোমালোকৰ এ 36 হ'ব তোমালোকৰ বি আৰু 37 টো যেটো আছে 37 ৰ আনসাৰ হ'ব তোমালোকৰ বি তাৰপিছতে তোমালোকৰ 38 হ'ব তোমালোকৰ এ 39 হ'ব সি 40 হ'ব বি 41 হ'ব সি 42 হ'ব তোমালোকৰ এ 43 হ'ব তোমালোকৰ এ 44 হ'ব এ তাৰপিছত তোমালোকৰ নেক্সট আছে 45 আছে তোমালোকৰ অপচন এ শুদ্ধ হ'ব তাৰপিছত তোমালোকৰ 46 হ'ব তোমালোকৰ সি 47 বি 48 হ'ব এ 49 হ'ব বি আৰু 50 হ'ব তোমালোকৰ বি এইখিনিয়ে তোমালোকৰ এমচিকিউ আছিলে নেক্সট আমি বাকি পেপাৰখন তোমালোকৰ যিসকল এতিয়াও তোমালোকৰ এডুকেশ্যন পেপাৰ যিসকলৰ হোৱা নাই তেওঁলোকে চেক কৰিব পাৰিবা এনেকুৱা ধৰণৰ কোৱেশ্চন যোৰহাট ডিস্ট্ৰিক্টত আহিছে এইখিনি কোৱেশ্চন তোমালোকৰ চাই ল'ব পাৰিবা এখন বাকি তোমালোকৰ 50 মাৰ্কছৰ ডেসক্ৰিপটিভ কোৱেশ্চনখিনি কেনেকুৱা আহিছে তোমালোকে চাই লোৱা মোৰ ভিডিঅ'ত মই যেনেকুৱা ধৰণৰ কোৱেশ্চন দেখাইছিলো তেনেকুৱা ধৰণৰ প্ৰায় আহিছে এবিলাক মস্তিষ্কৰ চাৰিটা প্ৰধান কাৰ্য মই এবিলাক দিছিলো এজন আদৰ্শ শিক্ষকৰ চাৰিটা গুণৰ বিষয় দিয়া হৈছিলে কৈশোৰকালৰ চাৰিটা মনোদৈহিক প্ৰয়োজন এবিলাক দিয়া হৈছিলে তাৰপিছত ছাত্ৰ ছাত্ৰীৰ অভ্যাস গঠনত অভিভাৱক আৰু শিক্ষকৰ ভূমিকাও দিছিলো মই তোমালোকক এইটো কোৱেশ্চনো দিয়া হৈছিলে এইখিনি গোটেইখিনি কোৱেশ্চন কমনৰ পৰা আহিছে বুলি ক'ব পাৰি গতিকে তোমালোকৰ চাগে এক্সাম নিশ্চয় ভালেই হৈছে সবৰে আজিলৈ আহোঁ ধন্যবাদ